এডুকেশ্যন টিকে আছাম সকলকে স্বাগতম জনাইছো। বহুত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় আৰু DLED গমে পাইছে থাম্বনেইলটো চাই, আৰু DLED ৰ ওপৰত মোৰ বহুতখিনি নলেজ আছে, কাৰণ মই যিটোৰ ওপৰত নলেজ থাকে সেইটোৰ ওপৰত বেছিকৈ ভিডিঅ' বনাওঁ। চাওক, মই যিহেতু নিজে আজি প্ৰায় 7 বছৰ আগত DLED কৰিছিলো, 7-8 বছৰমান আগত এডমিশ্যন লৈছিলো DLED 2018 চনত, আৰু এতিয়ালৈকে প্ৰায় মানে 6-5 বাৰ মান মই এনেকুৱাকৈ ভিডিঅ' বনাই আছো। গতিকে বহুত বছৰ ধৰি ভিডিঅ' বনাইছো। এতিয়া কথাটো হ'ল, ইয়াত যে বহুতৰে মাৰ্কছ বিলাক আহিছে আৰু এইবাৰ অকণমান পেপাৰ টাফ আহা বুলি কৈছে, হ'লেও তাৰমানে যিহেতু এটা পাৰ্চেণ্টেজত 1%ত মানে 20টাক লগি মানে সোমাই গৈছে। ধৰি লওক কোনোবাই 35 পাইছে, সেই 35%ত 20জন কেণ্ডিডেট সোমাই গৈছে, আৰু আজিকালি DLED কৰা সংখ্যাও বাঢ়িছে। এতিয়া কথাটো হ'ল, মেৰিট লিষ্টত মানে কাট অফ মাৰ্কছটো কিমান মান যাব, আৰু DLED ৰ চিষ্টেমটো এনেকুৱা যে যিখন ডিষ্ট্ৰিক্টত তেওঁলোকে এডমিশ্যন মানে পৰীক্ষাটো দিছে, সেইখন ডিষ্ট্ৰিক্টতে যিহেতু তেওঁলোকে চিলেক্ট কৰিব পাৰিব। কাউন্সিলিং যেতিয়া অলপ পিছতে কাউন্সিলিং চলিব। এতিয়া কথাটো হ'ল, বহুতে সুধি আছে, এতিয়া আমাৰ কিছুমান ডিষ্ট্ৰিক্টত তাৰমানে একেবাৰে চিট কম আছে, কিছুমানত অকণমান বেছিকৈ আছে, প্ৰাইভেট খিনি মিলাই কিনে। এতিয়া মই চাইছো যে মেক্সিমাম যিখিনি তাৰমানে চিট বেছিকৈ আছে, সেইকেইখন ডিষ্ট্ৰিক্টত যিসকলে 40 নম্বৰ পাইছে, সেই 40 নম্বৰ যিসকলে পাইছে, তেওঁলোকৰ মানে সেই মাৰ্কছটো প্ৰায় 1000ৰ ভিতৰত আছে বহুতৰে। এতিয়া এইটো কনফাৰ্ম, মানে 1000ৰ ভিতৰত যিসকল কেণ্ডিডেটছৰ মানে ৰেংকটো 1000ৰ ভিতৰত আছে, ৰেংক বুলি কৈছো মই, কাৰণ বহুতে 40%ত, বেছিভাগ ডিষ্ট্ৰিক্টত 40%, 40 নম্বৰ যদি পাইছে তেওঁলোকে, তেনেহলে 1000ৰ ভিতৰতে আছে। এতিয়া 1000ৰ ভিতৰত থাকিলে কি ভাল হৈছে আপোনালোকৰ, কোনোবাই যদি 40 নম্বৰ পাইছে, তেওঁ প্ৰাইভেটত পোৱাৰো চান্স থাকিব। প্ৰাইভেট ইনষ্টিটিউটত খৰচটো বেছিকৈ হয়, কিন্তু গভৰ্ণমেণ্টত বাৰু বহুতেই কম হয়। তথাপিও এতিয়া যিসকল কেণ্ডিডেটছে এতিয়া মানে 45ৰ ওপৰত পাইছে, তেওঁলোকৰ মানে গভৰ্ণমেণ্টত পোৱাৰ প্ৰায় 90% চান্স আছে গভৰ্ণমেণ্টত পোৱাৰ। সেইকেইখনতহে, যিকেইখনত তাৰমানে গভৰ্ণমেণ্ট ইনষ্টিটিউট 2খন বা 3খনৰ ওপৰত আছে। এতিয়া মানে যিসকলে তাৰমানে 45ৰ ওপৰত এনেকুৱা হৈছে, তাৰমানে এটা পাৰ্চেণ্টেজত বেছিকৈ সোমাই যোৱা নাই, কিন্তু 45ৰ তলত বহুতখিনি সোমাই গৈছে। এতিয়া 41 বা 42 বা 40% পালেও চিট পোৱাৰ চান্স থাকিব, যিহেতু এখন মানে প্ৰাইভেট ইনষ্টিটিউট থাকে। এতিয়া কিছুমান ডিষ্ট্ৰিক্টত নাপাব, কিছুমান ডিষ্ট্ৰিক্টত প্ৰাইভেট ইনষ্টিটিউট এখন আছে বা গভৰ্ণমেণ্টো এখন আছে, সেইবিলাকত নাপাব। মই যিকেইখন ডিষ্ট্ৰিক্টত বেছিকৈ ইনষ্টিটিউট আছে সেইকেইখনৰ কথা কৈছো। এতিয়া 40%ৰ তলত থাকিলে পাম নে নাপাম? অবভিয়াছলি পোৱাৰ বহুত বেছিয়ে চান্স থাকিব। এই কাৰণে চান্স থাকিব, কাৰণ যিহেতু বহুতে প্ৰাইভেট ইনষ্টিটিউটত এডমিশ্যনটো ল'ব নোখোজে, যিহেতু কাৰণ অহাবাৰ পৰীক্ষা দিব, অহাবাৰ যদি অকণমান ভাল হয় গভৰ্ণমেণ্টতে ল'ব। কাৰণ বহুত কম বয়সীয়া, মানে বয়স কম থকা ষ্টুডেন্ট বিলাকৰ যিহেতু পৰীক্ষা দিছে, তেওঁলোকৰ কাৰণে এইবছৰ ফেইল কৰিলেও বা এইবছৰ তেওঁলোকৰ নামটো নাহিলেও বা প্ৰাইভেটত আহিলেও তেওঁলোকৰ চান্স থাকে যে আমি অহাবাৰো আমি গভৰ্ণমেণ্টত ল'ব পাৰিম। কাৰণ বহুত যিহেতু সকলোবিলাকতো মানুহ ইমান ধনী নহয়, বহুত পইচা খৰচ কৰি কিনে প্ৰাইভেটত দিব। সেইকাৰণে মই কৈছো, যিসকলে বহুত কম নম্বৰো পাইছে, তেওঁলোকৰ যাতে যেতিয়া কাউন্সিলিং প্ৰচেছটো আৰম্ভ হ'ব, তেওঁলোকে কাউন্সিলিংটো কৰি থৈ দিব। কাৰণ আমাৰ প্ৰায় 3টা ৰাউণ্ড হ'ব, যিহেতু 3 ৰাউণ্ড, এই 3 ৰাউণ্ডৰ ভিতৰত তেওঁলোকৰ সোমাই যাবও পাৰে, আৰু 3 ৰাউণ্ডৰ পিছত স্পট এডমিশ্যনো হ'ব পাৰে। গতিকে এটা যদি কাউন্সিলিং মিছ কৰা যায়, নেক্সট কাউন্সিলিংটো হয়তো কৰিব নোৱাৰিবও পাৰা। কাৰণ কিছুমান আমি গম পাইছো, ITI বা আমাৰ পলিটেকনিক তেনেকুৱা, সেইবিলাকত তাৰমানে কাউন্সিলিং চলে, সেইবিলাকতো এটা কাউন্সিলিং মিছ হ'লে নেক্সটটো কৰিব নোৱাৰে, বা কিবা ফ্ৰিজ এণ্ড ফ্ৰিজ কৰিব লগা হয়। ঠিক ইয়াতে তেনেকুৱাই। গতিকে কাউন্সিলিং বিলাক মিছ নকৰিবা। এতিয়া 40%ৰ ওপৰত যিখিনি পাইছে, বা 35ৰ ওপৰত পোৱাখিনিও প্ৰাইভেটত পোৱাৰ চান্স থাকিব, মানে বেছি, মানে 90% চান্স থাকিব। আৰু যিসকলে 50+ পাইছে, তেওঁলোকে গভৰ্ণমেণ্টত পাবই, এইটো 100% চিয়ৰ, যদি ইনষ্টিটিউট বেছিকৈ আছে। কাৰণ যিহেতু আমি যেতিয়া DLED দিছিলো, তেতিয়া বাৰু অকণমান ইজিয়ে আছিল বুলি ক'ব পাৰি। এতিয়া বাৰু আজিকালি নিগেটিভ মাৰ্কছ আছে, অকণমান টাফ হৈছে, কম্পিটিশ্যনো বেছি হৈছে যিহেতু, সেইকাৰণে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু কিবা ইনফৰমেশ্যন লাগিলে মোক সুধিব, আৰু কমেণ্টত সুধিলে হ'ল, মই ৰিপ্লাই দিম তাৰে। আৰু কাউন্সিলিং কেনেকৈ কৰিব লাগে, প্ৰিফাৰেঞ্চ দিব লাগিব। ধৰি লওক এখন ইনষ্টিটিউট, এখন জিলাত, ডিষ্ট্ৰিক্ট এখনত, কামৰূপতে হওক বা বৰপেটাতে হওক,
দুখন বা তিনিখন ধৰি লওক গভৰ্ণমেণ্ট কলেজ আছে, গভৰ্ণমেণ্ট কলেজ কেইখন ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, তাৰে পিছত প্ৰাইভেটখিনি দিব। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰি থওক। আৰু যিখিনি কেটেগৰী ৱাইজ আছে, OBC হওক বা SC ST হওক বা, সেইখিনিৰো বেছি ডিফাৰেঞ্চ নাযায়, 2-3% ডিফাৰেঞ্চ যাব, সেইকাৰণে মই একেলগে কৰি দিছোঁ ভিডিঅ'টোত। গতিকে এইখিনিয়ে আছিল এটা আপডেট। ধন্যবাদ।